এই তেলটো দেখিছেনে ষ্টিক্সৰ হেয়াৰ চিৰাপ নহয় কিন্তু দেই, মই ঘৰতে নিজে বনাই লৈছোঁ। মই কেনেদৰে বনাইছোঁ আহকচোন ভিডিঅ'টো মাজলৈ। নমস্কাৰ, মই পৰশুনি আপোনালোক সকলোকে মোৰ ভিডিঅ'ত স্বাগতম জনাইছোঁ। আৰু দেখিছেনে মোৰ চুলিখিনি ইমান বেয়া হৈ গৈছে, সেইবাবে মই আজি ঘৰতে তেল বনাব লৈছোঁ। এইখিনি মিক্সিত মই মেথি গুটি অলপ পিচি লৈছোঁ আৰু পিঁয়াজ দুটা লৈ লৈছোঁ। পিঁয়াজকেইটা মই ৰুকিম বুলি ৰুকি দিছোঁ। তাৰ ৰুকি লগত নাৰিকল তেল এড কৰিম। আৰু এয়া দেখিছে পেনখন পাতি লৈছোঁ, পেনখনতে তেলখিনি মানে উলিয়াই লৈছোঁ। যিমানখিনি তেল আছে উলিয়াইছোঁ। নাৰিকল তেল ঠাণ্ডা দিনততো গলি নাথাকে, জানেই নহয়, আৰু ৰ'দত দি যেনে তেনে গলাই মেলি লৈছোঁ। আৰু যিখিনি ভিতৰত আছিলে মানে কাটি একেবাৰে তাক খালী কৰি দিলোঁ। আৰু খালী কৰি এয়া মই মানে তেলখিনিৰ লগতে পিঁয়াজখিনি ৰুকি থোৱা পিঁয়াজখিনি আৰু মেথি গুটি যোনখিনি পিচি থৈছিলোঁ সেইখিনিও লগতে মানে দি দিছোঁ আৰু এইখিনি উতলিবলৈ দিছোঁ। এয়া চব খালী কৰি দিলোঁ, কাটি পিনে মানে ভিতৰত যিখিনি আছে গোটেইখিনি উলিয়াই দিলোঁ। আৰু এইখিনি উতলাই হৈছেগৈ আৰু বেছি সময় নালাগে। এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ দিছিলোঁ। মই ঠাণ্ডা হোৱাৰ পিছত এই চাকনিখনত এনেদৰে হেঁচি দিছোঁ, তেলখিনি যাতে তললৈ যায়, বা তলত বাতি এটা পাতি মেলি এনেদৰে উলিয়াইছোঁ। আগতে মানে মই চুলিখিনি ষ্ট্ৰেট কৰিছিলোঁ। ষ্ট্ৰেট কৰাৰ পিছত মানে মই চুলিখিনি যত্ন ল'ব নোৱাৰাৰ কাৰণে কিয়ে চুলিখিনি মোৰ একেবাৰে বেয়া হৈ গ'ল। ইয়াত চাওক তেলখিনি, ইয়াত তেল ধুনীয়াকৈ ওলাই গ'ল। আৰু এইটো যিহেতু খালী আছে, ইয়াতে মই ধুনীয়াকৈ ভৰাই মেলি লওঁ বুলি ধুনীয়াকৈ ভৰাইছোঁ। এতিয়া ভৰাই সেইটোতেই মানে ইয়াতে ধুনীয়াকৈ ভৰাই থৈ দিম, পিছলৈও যাতে লৈ থাকিব পাৰোঁ, যেতিয়া সুবিধা হয় তেতিয়াই ল'ম। আৰু অকণমান আপোনালোকক কেনেকৈ লৈছোঁ দেখুৱাই দিছোঁ। আৰু চুলি গজিবৰ কাৰণে লৈছোঁ দেই। আজিলৈ বাই বাই।